ৰাতি প্ৰায় ৯টা মান বজাত মানুহজনৰ ভিডিঅ' কল এটা আহিলে আৰু ভিডিঅ' কল দেখাৰ লগে লগে সোনাৰ উৎপাত পাপা আমি বিহু চাবলৈ যাম। পাপাকে মাতি দিলে, নমস্কাৰ মই দীপাঞ্জলি নাথ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আমি গৈছিলোঁ সেইদিনাখন নুনমাটিত বিহু চাবলৈ ACBত আৰু মানুহজনৰ তাতে আছিলে ডিউটি। মানুহজনে ক'লে আহা একো নহয় মই আছোঁ নহয় আৰু সোনাহঁতক লৈ ইমান দূৰ জেনেৰেলি মই অকলে বিহু চাবলৈ আজিলৈকে যোৱা নাই, মানুহজন আছে কাৰণে যাবলৈ মই পাৰিলোঁ আৰু এয়া গৈ পালোঁ আমি প্ৰায় ৰাতি 10টামান বজাৰ পাছত উবেৰ বুক কৰি লৈ পেলাই গ'লোঁ আৰু মানুহজনো আমাৰ কাৰণে ৰৈ আছিলে। ইহঁতে আৰু বহুত দিনৰ মূৰত পাপাকক দেখা পাইছিলে। এইবাৰ মানে ডিউটি ইমানেই বেছি আছিলে যে মানুহজনে 4-5 দিনমান ধৰি ৰাতি ঘৰলৈকে অহা নাছিলে আৰু ইহঁতক দেখা পাই পেলাই ইমান ফূৰ্তি পাইছে। বাপেকৰো মানে ভাল পায় ন বাচ্ছাৰ লগত নিজে টাইম স্পেণ্ড কৰি আৰু বাকী যিয়ে নহওক আমাৰ কাৰণে এয়া পাছ ৰাখি থৈ দিছিলে। আমি গৈ পেলাই ধুনীয়াকৈ ভেপি পাছত বহিলোঁ, ধুনীয়াকৈ বিহু প্ৰগ্ৰামখন চালোঁ আৰু এফালে সোনাৰ হাতত এফালৰ পৰা চিপ চকলেট ইহঁতে যি খায় আৰু বাহিৰৰ পৰা কুলফি চুলফি আইচক্ৰীম যি পায় তাকে দি আছে। ফোন কৰি কৰি সোধে কি খাবা, সিহঁতে কয় আৰু পাপাকে এফালৰ পৰা আহি আহি দি যায়। বিহু চাই ভাল লাগিলে, খায়ো ভাল লাগিলে, কিন্তু মোৰ এটা কথা মনটো বৰ বেয়াকে দুখ লাগি গ'ল যে মানুহজনে আমাক ভিআইপি বাছত বহাই থৈ গোটেই ৰাতি খাৰা হৈ হৈ ডিউটি কৰিলে। তেওঁৰ লগত বহুত কেইজন আৰক্ষী বিষয়া আছিলে, তেওঁলোকেও বহুত বেছি কষ্ট কৰি মেলি গোটেই বিহু প্ৰগ্ৰামখন ভাল কৰি মানে সুস্থ কৰি চলাই নিলে। তাকে মই ইহঁতক কৈছোঁ যে পাপাই চোৱাচোন নাইট ডিউটি কৰে বুলি কয়, কিন্তু তোমালোকে নেক্সট ডে আহি পোৱাৰ পাছতো ভালকৈ শুবলৈ নিদিয়া, পাপাৰ লগত ইমান তোমালোকে হুলস্থুল কৰি থাকা নহয়। পাপাই গোটেই ৰাতিটো নুশুৱে, চকুৰ টোপনি চকুতে যায়গৈ, কিন্তু মানুহজনে কোনো দিন তোমালোকৰ কাৰণে একো ইমান কষ্ট কৰিছে, তোমালোকে ভালকৈ নপঢ়িলে যদি পাপাই মনত শান্তিয়ে নাপাব অলপো। সেইকাৰণে মই কৈছোঁ যে আজিলৈকে মই যোৱা নাছিলোঁ তেওঁ ডিউটি কৰা, আমিতো শুনি থাকোঁ, কিন্তু মই ডিউটি জেগাত এইবাৰ প্ৰথমবাৰ আছোঁ। তেওঁ ইমান কষ্ট কৰে দেখিয়ে মনটো বৰ বেয়া লাগি গ'ল। এয়া ৰাতিপুৱা হৈ গ'ল পোহৰ, ছিংগাৰ যোৱাৰ পাছত 6টামান বজাত প্ৰায় ডিউটি শেষ হ'ল। আমি ঘৰলৈ আহিলোঁ আৰু এয়া ৰাতিপুৱা 6:30মান বাজি গ'ল আমি পোহৰ হোৱাত